Hi everyone, welcome to my new YouTube channel Evergreen Edu Point. আজি মই এই ভিডিঅ'টোত ধুবুৰী ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰৰ MCQৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। আগতো দুটা ভিডিঅ' দিয়া আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰৰ ওপৰত। যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে প্ৰথম কোৱেশ্চনটো দিয়া আছে x square plus 2x minus 143 is equal to 0 সমীকৰণৰ মূল দুটা হ'ব। আমাক ইয়াত এটা সমীকৰণ দিয়া আছে, এই সমীকৰণৰ মূল দুটা আমি উলিয়াই লওঁ। প্ৰথমতে আমি এই সমীকৰণটো উৎপাদক বিশ্লেষণ কৰি লওঁ। x square plus 2x minus 143 is equal to 0 এই দ্বিঘাত সমীকৰণটোৰ উৎপাদক বিশ্লেষণ কৰিবলৈ হলে প্ৰথমে আমাৰ এই x স্কয়াৰৰ সহগ আৰু সেই সাংখ্যিক মানটো x স্কয়াৰ সহগ আৰু সাংখ্যিক মানটো আমি পূৰণ কৰি লম। x স্কয়াৰৰ সহগ হল 1 আৰু সাংখ্যিক মানটো হল 143 এই দুটাক আমি প্ৰথমতে পূৰণ কৰি লম। 143 কিমান হ'ব 143 এই 143 দুটা উৎপাদক উলিয়াই ল'ব লাগিব। এনে দুটা উৎপাদক উলিয়াই ল'ব লাগিব যাতে সেই উৎপাদক দুটা পূৰণ কৰিলে কি হয় 143 হয় আৰু সেই উৎপাদক দুটা বিয়োগ কৰিলে কিমান হ'ব লাগিব এই 2টো হ'ব লাগিব। যেহেতু অন্তিম পদত কি আছে শেষৰ পদত মাইনাস আছে, সাংখ্যিক মানৰ আগফালে যদি মাইনাস থাকে তেনেহলে এই 143 উৎপাদক দুটাৰ এটাৰ পৰা আনটোক বিয়োগ কৰিলে কি হ'ব লাগিব 2 হ'ব লাগিব। যদি প্লাস থাকিলে হয় তেনেহলে উৎপাদক দুটা প্লাস কৰি কি হ'ব লাগিব এই মধ্যপদৰ সহগটো হ'ব লাগিব। 143 উৎপাদক দুটা কি হ'ব 11 পূৰণ 13 হ'ব আৰু এই 13ৰ পৰা 11 বাদ দিলে কিমান হ'ব 2 অৰ্থাৎ আমি এই সমীকৰণটোত 2ৰ পৰিৱৰ্তে কি লিখিম 13 minus 11 x square plus 13 minus 11 2ৰ পৰিৱৰ্তে আমি কি লিখিম 13 minus 11 অৰ্থাৎ 13ৰ পৰা 11 বিয়োগ কৰিলে কিমান হ'ব 2 লগতে x minus 143 is equal to 0 x square plus 13x minus 11x minus 143 টো আমি উৎপাদক হিচাপে লিখিলে কি লিখব পাৰো 11 পূৰণ 13 is equal to 0 এতিয়া আমি এই দুটা পদৰ পৰা কি কমন লম x কমন লম x কমন ললে কি থাকিব অতে x থাকিব প্লাস x তো আগতে কমন লৈছো 13 থাকিল মাইনাস 11 কমন লম এই দুটা পদৰ পৰা কমন কি থাকিব -11 কমন থাকিলে বাকি কি থাকিব x plus 13 is equal to 0 এই দুটা পদ যেহেতু একে আছে গতিকে এই দুটা পদৰ এটা আমি কি লম কমন লম x plus 13 কমন থাকিল আর বাকি কি থাকিলে x minus 11 is equal to 0 এতিয়া হয় x plus 13 is equal to 0 নাইবা x minus 11 is equal to 0 হয় x is equal to কিমান হ'ব -13 নাইবা x is equal to 11 তেনেহলে এই সমীকৰণটোৰ মূল দুটা কি হ'ব এটা হ'ব -13 আৰু আনটো হ'ব 11 এটা হ'ব -13 আৰু বাকিটো হ'ব 11 এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। ইয়াৰে 2 নম্বৰ কোৱেশ্চনটো হল 2x square minus 6x plus 3 is equal to 0 সমীকৰণৰ ভেদ নিৰপেক্ষ হ'ব। ইয়াত এটা দ্বিঘাত সমীকৰণ দিয়া আছে, এই দ্বিঘাত সমীকৰণটোৰ আমাৰ ভেদ নিৰপেক্ষ উলিয়াব লাগিব অৰ্থাৎ b square minus 4ac
মানটো উলিয়াব লাগে b স্কয়ার - 4 আছে এইটো হল ভেদ নিৰ্ভৰ ইয়াত b আছে -6 ওপৰত স্কয়ার -4 ইনটু a এর মান আছে 2 হ'ব আৰু c এর মান হ'ব 3 6 6 গুণ 36 মাইনাস 3 2 গুণ 6 4 6 গুণ 24 6 এর পৰা 4 বাদ গলে 2 3 এর পৰা 2 বাদ গলে 1 12 হ'ব অর্থাৎ ভেদ নির্ভরটো হ'ব 12 যদি 4 8 আৰু 3 কে সমান্তর প্রগতিত আছে তেন্তে কে এর মান হ'ব ইয়াত তিনটা ভ্যালু দিয়া আছে এই মান তিনিটা সমান্তর প্রগতিত আছে যেহেতু এই তালিকাখন সমান্তর প্রগতিত আছে গতিকে ইয়াৰ প্ৰত্যেকৰে সাধারণ অন্তরটো একই হ'ব অর্থাৎ 8 - 4 = 3k - 8 হ'ব 8 - 4 = 3k - 8 এই দুটার সাধারণ অন্তর হ'ব 8 - 4 আৰু এই দুটার সাধারণ অন্তর হ'ব 3k - 8 যেহেতু সমান্তর প্রগতিত আছে গতিকে সাধারণ অন্তর একই হ'ব 8 - 4 = 4 হ'ব -8 টো ইফালে আহিলে +8 হ'ব = 3k 8 + 4 12 = 3k k = 12/3 that means 4 নির্ণয়কের মান হ'ব 4 ইয়াৰে 4 নম্বৰ কোশ্চেনটো হল মূল বিন্দুৰ পৰা a cos θ, a sin θ বিন্দুটোৰ দূৰত্ব হ'ব মূল বিন্দুৰ পৰা কোনো এটা বিন্দুৰ মাজত দূৰত্ব আছিলে x² + y² ইয়াত x কোঅৰ্ডিনেট কিমান দিয়া আছে a cos θ x স্থানত আছে a cos θ² প্লাস y মান দিয়া আছে a sin θ স্কয়ার a স্কয়ার cos স্কয়ার θ প্লাস a স্কয়ার sin স্কয়ার θ a স্কয়ার টু কমন রাখিলে আমি এতে পাম cos স্কয়ার θ প্লাস sin স্কয়ার θ is equal to square root of a square into 1 cos square theta plus sin square theta is equal to 1 a square into 1 কিমান হ'ব a square or square আৰু square root কাটি গলে থাকিলে a অর্থাৎ মূল বিন্দুৰ পৰা a cos theta, a sin theta বিন্দুটোৰ দূৰত্ব হ'ব a